মই প্ৰথমতে অখিল অসম নেৱাৰ সন্মিলনক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজি মোৰ এই অৱসৰ জীৱনত অৱসৰ লোৱাৰ পিছতেই তেখেতসকলে মোক আহি সন্মান যাচিছে। মই খুব ভাল পাইছোঁ, সুখী হৈছোঁ। যিহেতু মই আজি 34 বছৰ শিক্ষাদানত ব্ৰতী হৈ আছিলোঁ। এটা সময়ত মই আজি চাৰে পাঁচ বছৰ ধৰি মই বিদ্যালয়ৰ প্ৰশাসনৰ দায়িত্বতো আছিলোঁ। মই শিক্ষাদানৰ লগত বিশেষকৈ মই ব্ৰতী হোৱাটো মই বেছি ভাল পাইছিলোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যেতিয়া টাচত আহোঁ, টিচিঙত থাকোঁ, তেতিয়া মই খুব সুখী হওঁ। মই ভাল পাওঁ তেওঁলোকৰ লগত নিজৰ জ্ঞান নলেজবিলাক শ্বেয়াৰ কৰি মই ভাল পাওঁ। তেওঁলোকৰ পৰা আমি তেওঁলোকৰ অনুভৱবিলাক বুজি পাওঁ, মনত পৰে তেওঁলোকক মানে কেনেকৈ আগুৱাই নিব লাগে। সেইবিলাক কথা নিজে নিজে মোৰ মনলৈ আহে আৰু তেওঁলোকক মই সদায় তেওঁলোকৰ লগত ফ্ৰী হৈ মুকলিকৈ ধেমালিৰে মানে কিছুমান আলোচনা কৰিবলৈ মই ভাল পাইছিলোঁ। আৰু এইখিনি হোৱাৰ পিছত আপোনালোক আজি আহি আমাৰ স্বগৃহত আপোনালোক যে আহিলে, মই ভবা নাছিলোঁ আপোনালোক আহিব বুলি, কিন্তু হঠাতে উপস্থিত হ'ল। মই খুব সুখী হৈছোঁ। আমি সঁচাকৈ আনন্দিত হৈছোঁ, আমি উৎসাহিত হৈছোঁ। আমি যে মানে এটা কৰ্ম কৰি এটা বিশেষ মুহূৰ্তত সামৰণি পৰ্বত এই এটা আপোনালোকে যে সন্মান যাচিলে, সঁচাকৈ চিৰকৃতজ্ঞ হৈ মই 1991 চনত 89 চনত 89-90ত BSc পাছ কৰি মই প্ৰথমতে মাহমৰা বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত এই এপ্ৰিল মাহত মোক মাতিলে, মেথছৰ টিচাৰ নাই বুলি। মই গ'লোঁ। প্ৰথম দিনা গৈ তাত মই ক্লাছ কৰিলোঁ। সেইদিনা SMDC তেওঁলোকৰ মিটিং আছিল। গভ এডেড স্কুলখন বালিজান মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় গভ এডেড আছিলে তেতিয়া। দিলীপ বৰা ছাৰ আছিল হেডমাষ্টৰৰ দায়িত্বত। মই সেইদিনা ক্লাছ কৰিলোঁ। তেখেতে মই ক্লাছ কৰি থাকোঁতে ক্লাছত মোক সুধিলে যে মই বহিব পাৰোঁ নেকি? মই বোলো নিশ্চয় পাৰিব ছাৰ, আহক। তেখেতে প্ৰথম দিনা মই ছাত্ৰৰ অৱস্থাৰ পৰা যেতিয়া গৈ মই টিচিঙত মানে কৰিছোঁ, মানে ল'ৰা ছোৱালীৰ লগত টিচিঙত আছোঁ, তেতিয়াই ছাৰে ক'লে মই পঢ়োৱাখিনি তেওঁ মানে শুনিবলৈ ইচ্ছা কৰিছে, চাবলৈ ইচ্ছা কৰিছে। মই তেখেতক ক'লোঁ আপুনি ইয়াতে বহক। ভিতৰত বহুৱালোঁ। তাৰপিছত মই তেতিয়া মোৰ মনত পৰে, মই কম্পাউণ্ড ইণ্টাৰেষ্ট যিটো মানে চক্ৰসুদ, বৃদ্ধিসুদ আৰু সৰল সুদ, তেতিয়া সেই জামানাত আছিলে 10ত, সেই সম্পৰ্কে মই ছাত্ৰ ছাত্ৰীক বুজাই আছিলোঁ। তেখেতে মোক সুধিছিল যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট। তেতিয়া মই কৈছিলোঁ যে চিম্পল ইণ্টাৰেষ্টটো চিম্পল কেৱল মূলধনৰ ওপৰতে যেতিয়া সুদ গণনা কৰোঁ, সেইটোৱে সৰল সুদ। আৰু যেতিয়া সুদ মূলধনৰ লগত যোগ হৈ বৰ্ধিত মূলধনৰ ওপৰত পিছৰ বছৰখিনি যেতিয়া আমি সুদ গণনা কৰোঁ, তেতিয়া তাক মিশ্ৰ সুদ বা কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি কয়। কম্পাউণ্ড ইণ্টাৰেষ্টটো চিম্পল ইণ্টাৰেষ্টতকৈ সদায় বেছি হয়, কিছু বেছি হয়। এই সম্পৰ্কে তেখেতে মোক একচুৱেলি সাক্ষাৎকাৰ লোৱাৰ দৰে তেখেতে মোক প্ৰথমতে MB স্কুল বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত মোক তেনেকে তেখেতে মই এই অৱসৰী জীৱনটো সঁচাকৈ ক'বলৈ গ'লে বন্ধুবৰ্গসকলে বহুতে প্ৰাইভেট স্কুলবিলাকত মোক আমন্ত্ৰণ জনাইছে। মই ভাবোঁ সুদীৰ্ঘ দিন মই শিক্ষকতাৰ লগত ব্ৰতী হ'লোঁ, আৰু মই প্ৰাইভেট স্কুল হওক বা তেনেকুৱা কোনো হেৰিত মোৰ অংশগ্ৰহণ কৰিবলৈ, যোগদান কৰিবলৈ মন নাই। মই ভাবোঁ আজিকালি বহুত ল'ৰা ছোৱালী ডিগ্ৰী লৈ ঘৰত বহি আছে। তেওঁলোকে কিবা এটা ল'ৰা ছোৱালীৰ লগত শ্বেয়াৰ কৰিব পাৰিব, মন মানে এটা তেওঁলোকে বিনিময় কৰিব পাৰিব, শিকিব পাৰিব, ল'ৰা ছোৱালীও শিকিব পাৰিব। তেওঁলোক এই স্কুলবিলাকত ভৰ্তি হ'লে বেছি ভাল হ'ব। মোৰ বিশেষ হেৰিটো আছে কি, মই খেতিও কৰোঁ, লগতে মই ফুৰি ভাল পাওঁ। মই অলপ এই অৱসৰী জীৱনটো ফুৰা চকা কৰি ভাল পাওঁ। আমি ফুৰিছোঁ আজি কিছু বছৰ আগৰ পৰা আকৌ
মাজে মাজে ফুৰিম, ফ্ৰী হ'বলৈ বিচাৰিছো। আৰু নৱপ্ৰজন্মই উঠি অহা প্ৰজন্মই শিক্ষিত যুৱতীসকলে সেইবিলাকত দায়িত্ব ল'লে তেওঁলোক নিশ্চয় দায়বদ্ধ হ'ব, সমাজৰ কাৰণে চিন্তা কৰিব। অকল আমিতো তেতিয়াৰ পৰা কৰি আছো, সমাজৰ কথাই ভাবি আছো, আমি আৰু বেলেগ ভবাও নাই। মানে আমাৰ উঠি অহা প্ৰজন্মই যেতিয়া শিক্ষানুষ্ঠানৰ লগত জড়িত হ'ব তেওঁলোক নিশ্চয় ভাল হ'ব। নিজে নিজে ছাত্ৰ ছাত্ৰীৰ লগত কণ্টেক্টত আহিলে তেওঁলোক ভাল হ'ব, সমাজখনক তেওঁলোকে আগবঢ়াই নিব আৰু দায়বদ্ধতা তেওঁলোকৰ থাকিব বুলি মই অনুভৱ কৰোঁ। একচুৱেলি এইটো বৰ সুন্দৰ প্ৰশ্ন। ডিজিটেল শিক্ষা বুলি ক'লে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীসকলে কেৱল মোবাইলৰ লগত জড়িত হৈ থাকে আৰু আমাৰ গ্ৰন্থবিলাক কিতাপবিলাক পঢ়াৰ পৰা আঁতৰি যায়। কিন্তু এইটো কৰিলেও এফেক্ট কৰে। মোবাইলৰ পৰা ছাইড এফেক্ট আছে, কিন্তু কিতাপৰ পৰা কোনো ছাইড এফেক্ট নাই। মোবাইলত অৱশ্যে শিকিব পাৰে, বহুত শিকিব পাৰে, আমি ভবাতকৈ বহুত শিকিব পাৰে, কিন্তু মোবাইলত শিকাৰ লগতে বেয়া ফালেও কিছুমান বেয়া কিছুমান গুণবিলাকো মানে তাত আহিয়ে যায়। গতিকে মোবাইলৰ যোগেদি শিকিলেও কি হ'ব, ছাইডত কি হেল্থ স্বাস্থ্যৰ অপকাৰ কৰে। গতিকে মই এইটো কওঁ, ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল ডিভাইচবিলাক আমাৰ ডিজিটেল শিক্ষা ল'বও লাগে, কিন্তু কিতাপ পত্ৰ পঢ়িবও লাগিব। কিতাপ পত্ৰ পঢ়িলে লিখিলেহে পূৰ্ণতা বা পৰিপক্কতা লাভ কৰিব বুলি মই অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।